আপোনালোক সকলোকে স্বাগতম জনাই আজি এটা ভিডিঅ' আৰম্ভ কৰিছোঁ ফ্লাড ডনেশ্যনৰ ওপৰত। মই যিটো মনৰ পৰা ভাবি আছিলোঁ, বহুত বেয়া লাগি আছিলে যে মই একো এটা কৰিব পৰা নাই, কি কৰিম। সকলোৱে যি ধৰণে সহায় সাৰথি কৰিছে মোৰো বহুত ইচ্ছা যায়। ভগৱানে মনটোহে দিলে, কিন্তু দান কৰিব পৰাকৈ একো নিদিলে। বহুত ধৰণৰ মনত বেয়া লাগি থকা সময়তে আমাৰ ল'ৰাটো, অৱশ্যে তাক আপোনালোকে বৰকৈ নেদেখিব, সি মাত্ৰ লগত আছে, কামখিনি কৰিবলৈ গৈছে, কিন্তু মানে হয়তো কেমেৰা ধৰি আছে। এয়া তেওঁলোকে কি কৰিছে, গোটেইকেইটা সৰু সৰু ল'ৰা এনেকৈ মিলি গোলাঘাটত, আমাৰ গোলাঘাটৰ গোটেই দোকান পোহাৰ ক'তো বাকী নাই, এই ধৰণে ফ্লাড ডনেশ্যন তেওঁলোকে তুলিছে আৰু সকলোৱে তেনেধৰণে দিছে। আপোনালোকে দেখা পাব ইয়াত কোনো হিন্দু মুছলিমৰ ভাগ নাই। সেয়া চাওকচোন, মাত্ৰ দান পাত্ৰ এই ধৰণে মিলি কৰিছে। প্ৰত্যেক দোকানে দোকান বুলিয়ে নহয়, যাতে যি ব্যৱসায় যোনে যি নকৰক, যিমান পাৰে সিমানতে সন্তুষ্ট হৈ তেওঁলোকে এইটো খুব হেঁপাহত কৰিবলৈ লৈছে আৰু সকলোৱে সেইধৰণেই এই ধৰণে দান কৰিছে। আৰু যিমানখিনিয়ে নহওক কিয় তেওঁলোকে কিবা এটা দিবলৈ চেষ্টা কৰিছে। তেওঁলোকৰ মনটো এনেকুৱা হৈছে যে উঠি অহা প্ৰজন্ম দেখিছে নহয়, সেই দান পাত্ৰ লৈ থকা ল'ৰাজন একেবাৰে সৰু ল'ৰা। তেওঁলোকে এনেকৈ যে ইচ্ছা কৰিছে, এনেকৈ লাজ কৰা নাই যে কাৰোবাক সহায় কৰিবলৈ আগবঢ়াৰ সময়ত যে কাৰোবাক কিবা পইচা এনেকৈ খুজি থাকিম নেকি, সেইটো তেওঁলোকৰ মনলৈ যিহেতু অহা নাই, বহুত ভাল লাগিছে। আৰু মই সেইটো ভাবিছোঁ যে মই নকৰাকৈ মোৰ ল'ৰাটো বা তাৰ লগত সৰু সৰু ল'ৰাবোৰে কৰিছে। বেপাৰী যোৱা নাই, তেওঁলোকে চানা বিক্ৰী কৰি যি পইচা উপাৰ্জন কৰিছে তাৰে যিমান দূৰ সাধ্য অনুসাৰে ৰখি যোৱা নাই আৰু তেওঁলোকে সেইটো লাজ কৰা নাই। বানপানী সাহায্য বিচাৰিছিলোঁ আমি। কিছুমানে এনেকৈ ইচ্ছা কৰা নাই, বেলেগ আছিলে, সেইটো কলেজৰ আমাৰ ল'ৰাহঁত যোৱাৰ আগতো আৰু বহুতে হয়তো তেওঁলোকৰ কাৰণে আছে, দিবলৈ অকণমান অসমৰ্থ হ'ব পাৰে, কাৰণ গতিকে সকলোকে বেছিকৈ দিব নোৱাৰে, কিন্তু নিদিয়াকৈ থকা নাই, সেইটো ক'ব লাগিব। গতিকে সকলোকে ধন্যবাদ জনাইছোঁ। কিন্তু এই সৰু সৰু ল'ৰাকেইটাক আৰু মানে ধন্যবাদ জনাব লাগিব। তেওঁলোকে হয়তো নিজৰ ঘৰত চলিবৰ কাৰণে, নিজৰ কাৰণে কেতিয়াও এই ধৰণৰ হাত পাতি হয়তো পোৱা নাই, তেওঁলোকে আগবাঢ়ি গৈছে। আৰু তেওঁলোকক উৎসাহ দিয়াসকলে যি পাৰে, যেনেকৈ পাৰে সেইধৰণে দান বৰঙণি আগবঢ়াইছে আৰু তেওঁলোকে সেয়া যিমানকণ পাৰে তেওঁলোকৰ সাধ্য অনুসাৰে কৈছোঁ আগবঢ়াম বুলি ভাবিছে। বানপানীৰ বাবে সেয়া দিলে, তেনেকৈ কৈছোঁৱেই। গোলাঘাটত কালি মানে ক'তো বাকী নাই, কালি পৰহি বেটেৰী ৰিক্সা বুলি এয়া যি পাৰে তেওঁলোকে, বেটেৰী চালক তেওঁলোকে যি পাৰে তাকেই দিছে। তেওঁলোক তাতে সন্তুষ্ট হৈছে, কোনো দাবী নাই, কোনো ডিমাণ্ড নাই। তেনেকৈ তেওঁলোকে এটা দান পাত্ৰলৈ গোলাঘাটত টাউনৰ মাজত ঘূৰি ফুৰিছে। সেইটো এটা বহুত ডাঙৰ কথা। তেওঁলোকৰ মনে লাজ বোলা বস্তু নোহোৱা কৰিছে, তেওঁলোকক সাহস দিছে আৰু ভগৱানে কৃপা কৰক যে বেলেগক এই ধৰণে তেওঁলোকে দান কৰিব পাৰে। ভৱিষ্যত নিজৰ যদি এনেকৈ হয়, যাতে তেওঁলোকে এনেকৈ দান কৰিব পাৰে। যিখিনি আপোনাৰ ভিতৰুৱা অঞ্চল, যিখিনি শিবিৰ পতা নাই এতিয়ালৈকে, তেওঁলোকৰ কাৰণে আমি ৰিক্সা চালক, অটো চালক, তেখেতসকলৰ গুৰিটো তেওঁলোকে দান পাত্ৰ লৈ বানপানীৰ দুৰৱস্থাসকলক আহিছে দৰ্জীৰ ওচৰলৈ, কিন্তু নিদিয়াকৈ কোনো থকা নাই। ধন্যবাদ বুলি মেছেজ এটা কৰি দিওঁ, চিলাই কৰি ধন্যবাদ বুলি ধন্যবাদ দাদা, সকলোকে ধন্যবাদ দিয়া বেছি ভাল লাগিছে জানিব পাৰি। এয়া আহিছে ফাৰ্মাচীলৈ, গতিকে বহুত ভাল লগা কথা। তেওঁলোকক ভগৱানে শক্তি দিয়ক, সাহস দিয়ক আৰু আশীৰ্বাদ কৰিব, যাতে তেওঁলোকে নিজেও কাইলৈ এই ধৰণে আগবাঢ়ি নিজৰ পৰা দিব পাৰে কিছু। দিব নেকি দাদা? ইমান কষ্ট পাইছে বানপানী, তেওঁলোকে সকলোৱে দেখি আছে নহয় জানো, দেখি আছে যে কিমান কষ্ট পাইছে, কিমান মৃত্যুমুখত পৰিছে। গৰু ছাগলীৰ পৰা আৰম্ভ কৰি সেইবিলাকতো নায়েই, টকা পইচা কিতাপ বহি সকলো উটি গৈছে। গতিকে তেওঁলোকৰ কাৰণে অকণমান মনটোৱে তেওঁলোকক কিবা সহায় কৰিবলৈ কৈছে, কিন্তু তেওঁলোকে নিজে নোৱাৰে। গতিকে এই ধৰণে সকলোতে
কৈছোঁৱেই সকলোতে এয়া হৈছে ফাষ্ট ফুডৰ দোকান, এইখন হৈছে বেটেৰী, মানে ক'তো বাকী নাই। নিদিওঁ বুলি কোনেও কোৱা নাই, খাদ্য অনুসাৰে সকলোৱে অকণমান দান পাত্ৰত দান কৰিছে আৰু তেওঁলোকে সেয়া আশা কৰিছে যিমান পাৰে যিকণ পাৰে তেওঁলোকে গৈ পেলাই বানৰ সাহাৰ্য কৰিম বুলি ভাবিছে। হয়তো নাজানিব পাৰে তেওঁলোকে কাক দিব লাগে, কেনেকৈ দিব লাগে, হয়তো তেওঁলোকৰ ভুল থাকি যাব, কিন্তু সাহস কৰিছে, প্ৰথমবাৰৰ কাৰণে আগ্ৰহ কৰিছে, সেয়া বহুত ডাঙৰ। আচলতে কথাটো এনেকুৱা হ'ল, কথাটো মানে কি, আমাৰ ল'ৰাটো ৰাতি দেৰিকৈ আহিছে, মই ক'ত আছোঁ কি কথা ইমান দেৰিলৈকে অহা নাই। তেতিয়া সি ক'লে ৰচোন এইটো কৰি আছোঁ, গতিকে মানে গৈ আছোঁ আৰু মই এবাৰ ভিডিঅ' কি কৰিছোঁ কচোন সঁচা কথা কি কৰিছোঁ। তেতিয়া কৈছে মই ভিডিঅ' বনাই দেখুৱাম বাৰু। তেতিয়াহে মই গম পাইছোঁ যে আপোনালোকৰ এনে এৰিয়াটোত কিমানমান মানুহ আছে? আপোনালোককো দেখাম বুলি ভাবিলোঁ, মানে মোৰ ভালো লাগিছে যে ভাল কাম এটাত অন্তত আছে। ৰাতি দেৰিকৈ অহা মানে চিন্তা লাগে, ভয় লাগে, গতিকে যিটোৱে নকৰক ভাল কাম এটা হৈছে বুলি ভাবি পেলাই ভাল লাগিছে। আৰু এনে কিবা নিবাস এনেকৈ পতা হৈছে নেকি যে এনেকুৱা মানুহ গৈছে তেনেকুৱা? পতা নহয়, খালি মানে কি এই আলোচনা কৰিছে, এতিয়া দিম বুলি কৈছে, এতিয়া কি কৰে ক'ব নোৱাৰোঁ। ঠিক আছে দাদা, ঠিক আছে, ধন্যবাদ দাদা। এয়া আহিছে চবেই নিজৰ নিজৰ চেহেৰাবোৰ দেখাই দে। ষ্টুডিঅ' নহয়, ষ্টুডিঅ'খন বন্ধ আছে। এয়া হৈছে ৰেডিঅ' মডাৰ্ণ ৰেডিঅ' ষ্ট'ৰ গোলাঘাটৰ সকলোৱে পৰিচিত। এয়া হৈছে আমাৰ খুৰা এজনেই হয়, কিন্তু খুৰাই চিনি নাপায় আমাৰ ল'ৰা যে নাতিয়ে গৈ তেওঁলোকৰ আনিব গৈছে। নমস্কাৰ দিলে, ধন্যবাদ, ধন্যবাদ ছাৰ, ছাৰ ধন্যবাদ। গতিকে সকলোকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু কিছুমানে আকৌ তাৰ মাজতে এই ধৰণে ফটোও লৈ ৰাখিছে। আচলতে কিছুমানে নিজে এনেকৈ গুঠি কৰি পইচা তুলি পেলাই ল'ৰাবিলাকে আজিকালি হয়তো যিটো কামত বুলি লৈ গৈছে সেইটো কামত খৰচ নকৰিব পাৰে, হয়তো নে কি নহয়, অনলাইন ক্ষমা কৰিব, অনলাইন কৰিছে দেই, তাতে মানে অনলাইন কৰিব পৰা সুবিধাটো দিছে যে অনলাইন কৰিছে। এয়া আহিলে ফল মূলৰ দোকানলৈ, যোনে যেনেকৈ পাৰে। এতিয়া সেইখিনি তেওঁলোকে কি ধৰণে হিচাপ কৰি কি দিব, বৰ বস্তু কি ধৰণে আগবঢ়াব, দিবলৈ যাব, সেইখিনি পিছত গম পাম। গোলাঘাটখনত ক'তো সাৰি যোৱা নাই, তাৰমানে কোনো এখন সাৰি যোৱা নাই, চবতে তেওঁলোকে এয়া আছাম ফ্লাড ডনেশ্যন ভগৱানক এটাই চিন্তা কৰিছোঁ, তেওঁলোকে যিটো মন লৈ আগবাঢ়িছে তেওঁলোকক শক্তি দিয়ক আৰু ভৱিষ্যতে যাতে নিজৰ পৰা এই ধৰণে সহায় সাৰথি কৰিব পাৰে, শক্তি দিয়ক তাৰ কাৰণে। বহুত লেট হৈ গ'লো, মোৰ মোবাইল উলিয়াই থৈ সেই একেখিনি তেওঁলোকে হয়তো ঘৰৰ কাৰণে যদি কাৰোবাক কিবা এটা বিচাৰি আনিবলৈ কোৱা হয় তেওঁলোকে গতিকে কেনেকুৱা লাগিলে